নমস্কাৰ, মই আচলতে অপূৰ্ব জনক দত্ত আৰু আপোনালোকে লৈ আহিছোঁ 2 ছেপ্টেম্বৰ সোমবাৰৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত আপোনালোকক জনাব বিচাৰিছোঁ পঞ্চাং অনুসৰি আজিৰ দিনটোৰ কিছু তথ্য। আজি সূৰ্যোদয় পুৱা 5:06 আৰু সূৰ্যাস্ত সন্ধিয়া 5:39। তিথি হ'ল অমাৱস্যা তিথি, নক্ষত্ৰ মঘা, যোগ শিৱ, কৰণ হ'ল চতুষ্পদকৰণ। আনহাতে আজি নৱজাতকৰ জন্মৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰ হ'ব বৈশ্য বৰ্ণ। আনহাতে আদ্য ঋতু হ'লে আজি হ'ব সাদিনীয়া কান্তা যুগ। বন্ধুসকল, ৰাশিফলৰ মূল অংশলৈ যোৱাৰ আগত আপোনালোকক জনাব বিচাৰিছোঁ, যদি আপোনালোকে আমাৰ এই ভিডিঅ' ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এতিয়া আহিছোঁ মূল অংশলৈ। যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজি আপোনাৰ কাৰণে বৰ এটা পজিটিভ নাথাকে। আপোনাৰ কষ্ট বৃদ্ধি পাব, পাৰিবাৰিক অশান্তি আপোনাৰ বৃদ্ধি পাব, শত্ৰুৰ সংখ্যা বৃদ্ধি পাব আৰু শত্ৰুৰ দ্বাৰা আপোনাৰ সমস্যাত সৃষ্টি হ'ব। গতিকে আজিৰ দিনটো আপুনি নতুন কোনো কাম নকৰিব আৰু পজিটিভ আশা নকৰাই ভাল। আৰ্থিক স্থিতিও বৰ এটা ঠিক নহয়, স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ আছে। কালচাৰেল লাইনত কাম কৰাসকলৰ ক্ষেত্ৰত অৰ্থাৎ সাংস্কৃতিক দিশত কাম কৰাসকলৰ ক্ষেত্ৰত আজি সুনামৰ দিন আছে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও সুনামৰ দিন। আজি আপুনি বিভিন্ন ঠাই ভ্ৰমণ কৰিব পাৰিব, অৰ্থাৎ যাত্ৰা পথ আপোনাৰ কাৰণে খোলা আছে, যান বাহনৰ যোগো আছে। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ, নতুন কামো আৰম্ভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ক্ষেত্ৰত ঠিকেই আছে, গতিকে চিন্তা নকৰিব আৰু নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ মিথুন ৰাশি হয় তেনেহ'লে আজি পৰিয়ালৰ পৰা আপোনাৰ ভাল আশা কৰিব পাৰি, অৰ্থাৎ পৰিয়ালৰ আন্তৰিকতা বৃদ্ধি পাব, ককাই ভাইৰ মাজত আন্তৰিকতা বৃদ্ধি পাব, পিতৃ মাতৃৰ স্বাস্থ্যৰ উন্নত হ'ব, ঘৰুৱা অশান্তিবিলাকো আপোনাৰ দূৰ হ'ব। গতিকে আজি পৰিয়ালক কিছু সময়ো দিয়ক, আপোনাৰ কাৰণে বহুত পজিটিভ হ'ব। আজি আপোনাৰ আৰ্থিক স্থিতিও ভাল, সামাজিকভাৱে আপোনাৰ প্ৰতিষ্ঠা হোৱাৰো যোগ থাকে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যদি কওঁ তেনেহ'লে উন্নতিৰ যোগ থাকে। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজি নিজৰ চেষ্টাৰ বলত আপুনি উচ্চ শিখৰ আৰোহিত কৰিব পাৰিব। গতিকে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। পৰিৱেশ এটা সুন্দৰ পৰিৱেশ পাব য'ত আপুনি নিজকে জিৰাব পাৰিব। আজি আপোনাৰ কাৰণে ভাল সমস্যামুক্তৰ দিন এটা পাব আপুনি। আৰু বিভিন্ন ঠাই ফুৰা চকা যদি কথা ভাবিছে তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে উত্তম দিন। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো ভাল দিন। আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ চিন্তাৰ কৰিবলগীয়া কোনো কথা নাথাকে। আজি ভালে আছে আৰু নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আপোনাৰ মনৰ অস্থিৰতাই আজি আপোনাক আকৌ সমস্যাত পেলাব। আপুনি লোৱা সিদ্ধান্ত বিফল বুলি প্ৰমাণিত হ'ব। আপুনি ভুল সিদ্ধান্তৰ বলি হ'ব পাৰে বেলেগৰ। গতিকে আজিৰ দিনটো বৰ এটা পজিটিভ আশা নকৰিব আৰু জ্যেষ্ঠজনৰ পৰামৰ্শ ল'বলৈ আপুনি যত্ন কৰিব, অৰ্থাৎ আপুনি নিজে যিকোনো সিদ্ধান্ত নল'ব। আপুনি লোৱা সিদ্ধান্তই আপোনাক সমস্যাত পেলাব। আৰ্থিক স্থিতিটো বৰ এটা ঠিক নাথাকে আৰু মানসিক স্থিতি সদায় দুৰ্বল হৈ আছে। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ চেষ্টাৰ বলত আপুনি উচ্চ শিখৰ আৰোহণ কৰিব পাৰিব। আজি আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ জেদ এটা ভাৱ থাকিব আজি সকলো ক্ষেত্ৰত আপোনাৰ লাভ হ'ব আৰু পুৰণি যি পাবলগীয়া পইচা আছে সেই পইচাও ঘূৰাই পোৱাৰ যোগ আছে। মান সন্মানো আপোনাৰ বৃদ্ধি পাব। আপোনাৰ হাজাৰ ধুমুহা আহিলেও আজিৰ দিনটো আপুনি বিচলিত নহয়, সেই কথা নিশ্চিত। গতিকে আজি আপোনাৰ ক্ষেত্ৰত লাভ হ'ব, অৰ্থাৎ আপুনি শিল্পী হিচাপে যদি কাম কৰিছে আপোনাৰ সুনাম পাব। যিসকলে ডিফেন্সত কাম কৰিছে তেওঁলোকৰ কাৰণে আজি সুনামৰ দিন আছে। আজি নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আপোনাৰ ঘৰৰ অশান্তি বৃদ্ধি পাব। কৰ্মস্থানত আপোনাৰ হিংসাৰ বলি হোৱাৰ যোগ থাকে। গতিকে কৰ্মস্থানত কাম কৰোঁতে বা কথা কওঁতে কিছু সাৱধান হোৱাৰ দৰকাৰ, অৰ্থাৎ উচ্চ মহলৰ পৰা আপোনাৰ সমস্যা আহিব পাৰে। গতিকে কথা কওঁতেও সাৱধান। আৰু আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট আজি বৰ এটা পজিটিভ আশা নকৰিব। আপোনাৰ কষ্ট দুগুণ হ'ব আৰু আপোনাৰ আৰ্থিক স্থিতিও বৰ এটা পজিটিভ দেখা নাপালোঁ। গতিকে আজিৰ দিনটো আপুনি কিছু সাৱধান হোৱাৰ দৰকাৰ। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজি পৰিয়ালক লৈ অলপ সময় দিব, অন্যথা আপোনাৰ পৰিয়ালত সমস্যাৰ সৃষ্টি হ'ব। আপোনাৰ ঘৰুৱা অশান্তি বৃদ্ধি পাব। পিতৃ মাতৃৰ পৰা বৰ বেছি আপুনি আশা কৰি লাভ নহ'ব। আজি তেওঁলোকেও আপোনাক বহু ক্ষেত্ৰত বেয়া পাব, অৰ্থাৎ আপোনালোকৰ মাজত মতভেদ সৃষ্টি হ'ব। আজি প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰতো মতভেদ হোৱাৰ যোগ থাকে। বৰ এটা পজিটিভ আশা নকৰাই ভাল। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো কৈছোঁ তেওঁলোকেও বৰ এটা পজিটিভ আশা নকৰিব, অৰ্থাৎ তেওঁলোকৰ কষ্ট বেছি হ'ব। সুনাম ৰক্ষা কৰিবলৈ যত্ন কৰক, অন্যথা স্বাস্থ্যৰ ক্ষেত্ৰতো অলপ অসুবিধাত পেলাব পাৰে। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আজিৰ দিনটো পজিটিভ দিন। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ আছে। উকিল বা শিল্পী কৰ্মচাৰী অৰ্থাৎ শিক্ষক সকলোৰে ক্ষেত্ৰত আজিৰ দিনটো পজিটিভ দিন। চৰকাৰীভাৱে আপোনাৰ যদি কিবা সংযোগ হৈ আছে তেনেহ'লে সেই স্থানত আপোনাৰ পজিটিভ আহিব। আপোনাৰ চৰকাৰীভাৱে আধাৰুৱা কামবিলাকো আপোনাৰ সম্পূৰ্ণ হোৱাৰ পথত থাকিব। আজি যান বাহনৰ যোগ থাকে। আপুনি
ঠিক তেনেকৈ আপোনাৰ যাত্ৰাও আজি শুভ হ'ব। আপুনি বিভিন্ন ঠাই ফুৰাৰ যদি পৰিকল্পনা আছে তেনেহ'লে আজিৰ দিনটোত ফুৰিব পাৰে। আজি আপোনাৰ ব্যৱসায়িক সফল হ'ব, অৰ্থাৎ ব্যৱসায় আপোনাৰ উন্নতিৰ যোগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ ঠিক ঠাক থাকিব। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ সম্পদৰ লাভ হ'ব, অৰ্থাৎ মাটি বাৰী প্ৰপাৰ্টিৰ যোগ আছে। আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আজি যদি কিনো বুলি ভাবে তেনেহ'লে কিনিব পাৰে, কিন্তু মানসিক স্থিতি বৰ এটা দুৰ্বল হৈ থাকিব। গতিকে জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ কিছুমান কাম কৰিলে ভাল হ'ব। অন্যথা আপোনাৰ আৰ্থিক স্থিতি অৰ্থাৎ খা খৰচৰ ক্ষেত্ৰত আপোনাৰ দুৰ্বল হৈ পৰিব। আৰু আপোনাৰ সা সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত যদি ভাবে তেনেহ'লে আপুনি আগবেলা সময়তকৈ পিছবেলা সময়খিনি ব্যৱহাৰ কৰিলে উত্তম হ'ব। আপোনাৰ পত্নীৰ পৰা কিছু ক্ষেত্ৰত আপুনি সমস্যা পাব আজি। গতিকে কথা কওঁতে বা কাম কৰোঁতে ঘৰত অলপ সাৱধান হোৱাৰো দৰকাৰ, গতিকে যাতে মতবিৰোধ আপোনাৰ সৃষ্টি নহয়। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু দৰকাৰ সাৱধান হোৱাৰ। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। জ্যেষ্ঠজনৰ আশীৰ্বাদত আৰু ঘৰুৱা মানুহৰ সহায়ত আপুনি আজি উচ্চ শিক্ষাৰ পোৱাৰ যোগ থাকে। ৰাজহুৱাভাৱে আপোনাৰ ব্যস্ততা বাঢ়িব, সামাজিকভাৱে আপুনি স্বীকৃতি পোৱাৰ যোগ থাকে। আজি আপোনাৰ ক্ষেত্ৰত লাভ হ'ব। যদি শিক্ষকতাৰ লগত কাম কৰি আছে, যদি কালচাৰেল লাইনত কাম কৰি আছে, কবিতা গীত এইবিলাকৰ লগত যদি কাম কৰি আছে, অৰ্থাৎ লেখা মেলা কৰে, তেনেহ'লে আজিৰ দিনটো আপোনাৰ সুনামৰ দিন। আজি আপোনাৰ কাৰণে পজিটিভ দিন। আজি আপোনাৰ ফুৰা চকা এইবিলাকৰ যদি চখ আছে তেনেহ'লে আজি বিন্দাছ ফুৰিব পাৰে। আজি আপোনাৰ কাৰণে পজিটিভ, নতুন কামো আপুনি হাত দিব পাৰে। আৰু যদি আপোনাৰ মীন ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। আজি স্বাস্থ্যৰ উন্নত থাকিব আৰু জীৱনৰ সফলতাৰ দুৱাৰ খোল খাব। আজি আপোনাৰ কাৰণে ভাল দিন। নতুন কামৰ আপুনি আৰম্ভ কৰিব পাৰে আৰু বন্ধুবৰ্গৰ সহায়ত বা ঘৰুৱা পৰিয়ালৰ সহায়ত আপুনি ধুনীয়াকৈ আজি কাম কৰিব পাৰে। আজি আপোনাৰ কাৰণে শুভ হ'ব। ধন্যবাদ।